guys, welcome back to my YouTube channel Digita 0.plus. আৰু মই আজি আপোনালোকে বহুতে কমেন্ট কৰি আছে যে ট্ৰেড ওয়াইজ ভিডিও বনাব লাগে বলে এসকে ট্ৰেডৰ বা কুকত কি যিকোনো ট্ৰেডৰ নাম কৈ আছে আপোনালোকে কেনেকুৱা কাম হয় কিমান স্যালাৰি পায় আৰু ইন্টাৰভিউ কেনেকৈ হ'ব সকলোবোৰ এনেকৈ ভিডিও ট্ৰেড ওয়াইজ বনাবলৈ দি আছে আৰু মই আজি এটা ট্ৰেড সিলেক্ট কৰি লৈছো বহুত কমেন্ট আহি আছে আৰু সেই ট্ৰেডটো হৈছে আজি মই আজি আপোনালোকক এসকে বিষয় ফুল ডিটেইলছ দিম কিমান স্যালাৰি পাব চাকৰি হোৱাৰ পিছত বা ইন্টাৰভিউ কেনেকৈ দিব আৰু তাৰ লগতে আপোনালোকে জব প্ৰফাইল কি হ'ব মানে তাতে কেনেকৈ চাকৰি কৰিব লাগিব আৰু মই প্ৰথমৰ পৰা কৈ দিছো আপোনালোকে যেহেতু যিসকলে এসকে এপ্লাই কৰিছে সেইসকলৰ কাৰণে বহুত সুবিধা হ'ব ফাৰ্স্ট টাইম আপোনালোকে এপ্লাইটো কৰি দিলে এতিয়া আৰু এপ্লাই কৰি দিয়াৰ পিছত কেইদিনৰ পিছত হয়তো কল লেটাৰ আহিব কল লেটাৰ অহাৰ পিছত আপোনালোকে ফাইভা কেনেকৈ হয় জানে আৰু তথাপিও ফাইভাৰ বিষয়টো মই বেলেগ বেলেগ ভিডিওটো বনাই থাকিম আৰু পিছলৈকে বনাই থাকিম আজি মই আপোনালোকক এসকে বিষয়ে জব প্ৰফাইল কৈ দিছো মানে তাত গৈ কি চাকৰি কৰিব লাগিব কিমান স্যালাৰি পাব আৰু সকলোবোৰ আৰু মই প্ৰথমৰ পৰা আৰম্ভ কৰিছো আপোনালোকে যেহেতু এসকে পঠাইছে মানে এসকে মানে হৈছে সাফাই কৰ্মচাৰী আৰু আপোনালোকে তাতে সাফাই কৰ্মচাৰীৰে কাম কৰিব লাগিব আৰু সাফাই কৰ্মচাৰীৰ কাম থাকে আপোনালোকৰ তিনিটা চাৰিটা ক্যাটাগৰীত কাম থাকে বেটেলিয়নলৈ বেলেগ বেলেগ বা কিছুমানে হয়তো ডিস্ট্ৰিক্টলৈ গুচি যায় থানাটো পাই যায় আৰু সেই সকলোবোৰ কৈ আছো আপোনালোকে যে এটা হেডকোৱাৰ্টাৰৰ ভিতৰত থাকে মানি লওক আপোনালোকে যিকোনো হেডকোৱাৰ্টাৰৰ ভিতৰত বা পুলিচ ৰিজাৰ্ভত পৰিছে তেতিয়াহলে আপোনালোকে হেডকোৱাৰ্টাৰৰ ভিতৰত হয় এটা কামজাৰী পাৰ্টি থাকিব মানে কামজাৰী পাৰ্টি মানে কি যেনেকে কেম্পৰ যিমানখিনি লেতেৰা হয় কেম্পৰ অফিচৰ আগফালে বা যিমানখিনি কেম্পৰ ভিতৰত ৰাস্তা থাকিব এইখিনি মানে সদায় পুৱা এবাৰকৈ আৰু আবেলি এবাৰকৈ মানে দিনত দুবাৰকৈ সাফ কৰিব লাগে মানে ঝাৰু লগাব লাগিব আৰু তাত আপোনালোকৰ প্ৰায় একেলগে প্ৰায় 10 জন 8 জন বেটেলিয়ন কেম্প লৈ বেলেগ বেলেগকে কিছুমান ডাঙৰ কেম্প হলে বেছিকে মানুহ থাকে আৰু সৰু কেম্প হলে অলপ কমকৈ মানুহ থাকে তেতিয়া আপোনালোকৰ টাইমিংটো থাকিব আপোনালোকৰ এসকে হলে আপোনালোকে মৰ্নিং 6টা বজাত আপোনালোকৰ গন্তি বুলি কয় এইটো 6টা বজাত আপোনালোকে গন্তি মিলিব লাগিব গন্তি মিলাৰ পিছত আপোনালোকক কোন জায়গাত কোনফালে আপোনালোকে একেলগে যাব ধৰিলে আপোনালোকৰ 15-20 জন মানুহ থাকিবতো কামজাৰীত আপোনালোকৰ মানে ভাগ কৰি দিব বলে এইটো ৰাস্তাৰ ফালে 5 জন যোৱা এইটো ৰাস্তাৰ ফালে 5 জন যোৱা আৰু প্ৰত্যেকটা পাৰ্টিৰ লগতে এটা মানে কামান্ডাৰ দিব কামান্ডাৰ মানে কেনেকুৱা হয়তো পুৰণা সিনিয়ৰ মানুহ এজন নাইবা কোনোবা এজন অফিচাৰ যদি খালি থাকে কোনোবা অফিচাৰ এজন মানে আপোনালোকৰ লগত দিব তেখেতে আপোনালোকক লৈ যাব কোনখিনি ঝাৰু লগাব লাগে কোনখিনি লেতেৰা হৈ আছে সেইখিনি লৈকে আৰু সেইখিনি লৈ কিনে আপোনালোকে একেলগে 4 জনে 5 জনে লগ লাগি কিনে আপোনালোকে সেইখিনি সাফ কৰি দিব লাগিব আৰু আপোনালোকৰ টাইমিংটো থাকিব যদি কাম কম থাকে তাত তেতিয়াহলে আপোনালোকে ধৰি লওক 1 ঘণ্টা 2 ঘণ্টা মাৰে গুছি আহিব পাৰিব মানে ডিউটি খতম হ'ব আৰু যদি কাম বেছি থাকে তেতিয়াহলে আপোনালোকে 3 ঘণ্টা লৈকে মাৰিব লাগিব পাৰে আপোনালোকে ধৰি লওক 6টা বজাত লাইন পাতিছে আপোনালোকে 7টা বজাৰ পৰা আপোনালোকে 8 9টা নাইবা হাইয়েষ্ট 10টা বাজি যাব পাৰে কেতিয়াবা আপোনালোকে সেইখিনি ডিউটি কৰি আহাৰ পিছত আপোনালোকৰ কোনো ডিউটি নাথাকিব আৰু আপোনালোকে আহি কিনে ধুনীয়াকৈ খোৱা লোৱা কৰি গা বা ধুই কিনে খোৱা লোৱা কৰি আপোনালোকে শুব পাৰিব বা কিছুমানে ইচ্ছা থাকিলে ফুৰি থাকিব পাৰিব একো কথা নাই বা ঘৰৰ ওচৰত হলে আপোনালোকে ঘৰলৈকে গুচি যাব পাৰিব আৰু তাৰ পিছত নেক্সট ডিউটি থাকিব আপোনালোকৰ সেই একেটা কামতে জেগাটো অলপ চেঞ্জ কৰি দিব আবেলি আকৌ এনেকৈ 8টা বজাত গন্তি মিলাব লাগিব 2:30 গন্তি মিলাই কিনে বেটেলিয়ন কেম্পলৈ বেলেগ বেলেগ হয় কিছুমান বেটেলিয়ন কেম্পত হয়তো টাইমটো অলপ ইফাল হ'ব পাৰে এতিয়া মই যিটো কেম্পত আছো সেইটো কেম্পৰ বিষয়ে কৈছো তাৰপিছত 8টা বজাত এবাৰ মিলিব লাগিব গন্তি মিলিব লাগি কিনে যেনেকৈ মৰ্নিং আপোনালোকক ভাগ কৰি দিছিল দেউতে আবেলি তেনেকৈ দিব কোনোবা এটা জাগাত আৰু আবেলি আপোনালোকে 2 ঘণ্টা ঝাৰু মাৰিব লাগিব কাটে অকল ঝাৰু মাৰাই বুলি নহয় কিছুমান বেলেগ বেলেগৰ কাম থাকে মানে যেনেকৈ কেতিয়াবা ঘাঁহ কাটিব লাগিব মানে যিবিলাক ঘাঁহ বেছিকৈ দীঘল হৈ গৈছে বন যিবিলাক দীঘল হৈ গৈছে সেইবিলাক কাটিব লাগিব পাৰে কেতিয়াবা সৰু সুৰা গছ-গছনি এনেকৈ কাটিব লাগে আৰু আপোনালোকে কিন্তু এনেকুৱা নহয় যে আপোনালোকে অকলে কৰিব লাগিব আপোনালোকৰ লগত একেলগে 6 জন 7 জন 10 জন কেতিয়াবা বেছিও থাকিব আৰু আপোনালোকে খালি গ্ৰেড 4ৰে নহয় তাতে যিকেইটা এবি লৰা বা এবি লৰা যিবিলাকৰ ডিউটি নাথাকে সেইবিলাক যিবিলাক ফ্ৰী থাকিব সিহঁতক কামজাৰী লগাই সিহঁতৰ লগত একেলগে কামজাৰী কৰিব লাগিব আপোনালোকে এনেকৈ কাম লৈ মানুহ বেছিকে দিব যদি অলপ ডাঙৰ কাম হয় বা বহুতখিনি কৰি বহুত টাইম কৰিব লগা হয় তাত 15-20 জনলৈকে মানুহ দিব তাতকৈ অধিকো দিব পাৰে আৰু যদি কম কাম হয় তেতিয়াহলে দুজন এজনক দিব পাৰে আৰু বাকি সেইটো হৈছে আপোনালোকৰ ডাইৰেক্ট কামজাৰী পাৰ্টিত থাকা বা সদায় গন্তি মিলি সেইটো হৈছে নৰ্মেল ডিউটি এটা সেইটোত মানে প্ৰায় আপোনালোকক কোনোফালে যদি ডিউটি ফিক্স নাথাকে তেতিয়া তাতে কৰি থাকিব লাগে আৰু আপোনালোকৰ এটা ডিউটি আছে ধৰিলে আপোনালোকে কোনোবা এটা অফিচাৰ যিবিলাক হাই ৰেংকৰ অফিচাৰ থাকে ইনস্পেক্টৰ লেভেল বা ইনস্পেক্টৰ লেভেলতকৈ ওপৰৰ লেভেলৰ এই তাতকৈ যদি ধৰি লওক ডিএসপি হওক বা ইনস্পেক্টৰ লেভেলৰ হওক যিবিলাক মানে বেটেলিয়নৰ আন্ডাৰত থাকিব সিহঁতে কোৱাৰ্টাৰ লৈ থাকে
আৰু সিহঁতৰ কোৱাৰ্টাৰৰ মানে ইনস্পেক্টৰ লেভেলৰ প্ৰত্যেকজনকে এজনকৈ এছকে আৰু এজনকৈ কুক মানে সিহঁতৰ লগত দি দিয়ে আৰু সেই এছকে সিহঁতৰ লগত দিলে কামটো অলপ ভাল হয় মানে আপোনালোকৰ টাইমিংটো ফিক্স নাথাকে তেতিয়া আপোনালোকে নিজৰ ইচ্ছামতে বা অফিচাৰজন চাই চিতি অফিচাৰজনে যেতিয়া বিচাৰে তেনেকৈ আপোনালোকে টাইমিংটো ফিক্স কৰি ল'ব পাৰে আৰু তেতিয়া কাম থাকে আপোনালোকৰ বেটেলিয়নৰ ভিতৰত বাহিৰা একো কাম নাথাকিব সেই অফিচাৰজনে যোনটো কোৱাৰ্টাৰত থাকিব তেখেতৰ কোৱাৰ্টাৰটো বেছি ডাঙৰ নহয় কোৱাৰ্টাৰটোৰ সাইডবিলাক যিবিলাক ঘাঁহ বন গজে বা আপোনালোকৰ যিবিলাক গছৰ পাত কৰে খালি গছৰ পাত কেইটা আপোনালোকে গুচাই দিব লাগে আৰু কেতিয়াবা অফিচাৰজনে কিবা যদি প্ৰয়োজন হয় বোলে কিবা বজাৰ চজাৰ কৰি দিব লগা হ'ব পাৰে বা পানী চানী আনি দিব লগা হ'ব পাৰে বাছ এনেকুৱা কাম অফিচাৰজনে যেতিয়া বিচাৰে কোনো ফিক্স নাথাকে পুৱা এবাৰ যাই কিনে তুমি চাফ চিকুণ কৰি দি আহিলা কেতিয়াবা অলপ দেৰিও হয় তাত যিহেতু আপোনালোকক ফিক্স দি থৈ দিব তেতিয়াহ'লে কেতিয়াবা আপুনি নিজৰ ইচ্ছামতে কৰিব পাৰে বা এদিন যদি ভালকৈ চাফ চিকুণ কৰি দিছে তেতিয়াহ'লে 2-3 দিনলৈকে নকৰিলেও কথা নাই আৰু বাকী যেতিয়া অফিচাৰজনে মাতে তেতিয়া গ'লেই হ'ল অফিচাৰৰ লগত দিলে বহুতখিনি সুবিধা হয় আৰু অফিচাৰৰ লগত দিলে এটা ভালকে কেতিয়াবা তোমাৰ ঘৰত কিবা ওচৰতে হ'ল কিবা প্ৰব্লেম হৈছে তেতিয়াহ'লে তুমি এবেলা হওক এদিন হওক মিলাই ল'ব পাৰা বোলে ছাৰ মই কালি নাথাকিম ঘৰৰ এনেকুৱা প্ৰব্লেম হৈছে এনেকৈ মানে অফিচাৰৰ লগত দিলে অলপ সুবিধা হ'ব আৰু নেক্সট আছে আপোনালোকৰ সেইটো হৈছে এই দুটা কেটেগৰীত আপোনালোকৰ ডিউটি ক'লো আৰু কিছুমান এনেকুৱা হয় মই বহুতখিনি দেখিছো মানে মই আজিলৈকে সেনেকে বাৰু লাইভ দেখা নাই কিন্তু মই লগৰ ল'ৰা যোৱা দেখিছো কেতিয়াবা আপোনাৰ ডাঙৰ অফিচাৰ যেনেকে আপোনাৰ অধিনায়ক থাকিব আমাৰ চিঅ ছাৰ থাকিব চিঅ ছাৰৰ কেছে 2-এজন ঘৰলৈকে লৈ যায় মানে য'ত অৰিজিনেল ঘৰ হ'ব চিঅ বাংলাটো থাকেই বাৰু এনেকে যেনেকে অফিচাৰৰ লগত থাকে চিঅ বাংলাটো স্কিল ল'ৰা থাকিব কুকুৰ ল'ৰা থাকিব চবখিনি থাকিব আৰু 2-এজন মানে ঘৰলৈকে লৈ যায় তেওঁৰ যদি ওচৰতে ঘৰ হয় তেতিয়াহ'লে ঘৰলৈকে লৈ যায় এনেকুৱা ডিউটি থাকে আৰু কিছুমান আপোনাৰ আৰু এটা কেটেগৰী আছে সেইটো হৈছে প্লাটুন বা বিঅপি আমি যি জায়গা দিছো সেইখিনি বিঅপি বুলি কয় আৰু আমাৰ এইটো লোৱাৰ আছামৰ সাইডে প্লাটুন থাকে মানে কি যেনেকৈ আমাৰ হেডকোৱাৰ্টাৰৰ আন্ডাৰত প্ৰায় 10-15টা বা কিছুমান হেডকোৱাৰ্টাৰৰ বেছিও থাকে আমাৰ যেনেকৈ আমাৰ এটা বৰ্তমান মই য'ত আছো তাতো প্লাটুন বেছিকৈ আছে এনেকৈ প্লাটুন থাকিব আৰু প্লাটুন বিলাকত কামটো হৈছে কেনেকুৱা এখন থানা বুলি ধৰি লওক আৰু আপোনালোকে যেনেকৈ আপোনালোকৰ ডিষ্ট্ৰিক্টৰ পুলিচৰ আপোনালোকৰ লালটুমিসকলৰ এখন থানা থাকে আমাৰ বেটেলিয়নৰ এখন প্লাটুন থাকে মানে যিবিলাক জেগাত মানে প্ৰয়োজন হয় প্লাটুনৰ সেনেকৈ থানাৰ নিচিনাকৈ বেছি ডাঙৰো নাথাকে ধৰি লওক এখন থানা যিমান ডাঙৰ তেনেকুৱাকৈ আৰু আমাৰ প্লাটুনত প্ৰায় আপোনালোকৰ বেটেলিয়নৰ মানুহ প্ৰায় 15-10 জন থাকিব আৰু প্লাটুনলৈ বেলেগ কিছুমান প্লাটুন অলপ বেছিকৈ থাকে আৰু কিছুমান প্লাটুনত কমকৈ থাকে আৰু তাতো এজন মানে 15-10 জনৰ ভিতৰত প্লাটুনটো যাতে চাফ চিকুণ হৈ থাকে তাতো এজন এছকে দিব আৰু সেই এছকে জনৰ কামটো আপোনাৰ এনেকুৱা ফিক্স থাকে যেনেকৈ অফিচাৰৰ লগত থাকিলে ফিক্স থাকে যে আপোনালোকৰ অফিচাৰৰ গোটেই কামখিনি কৰিব লাগিব বা অফিচাৰৰ কোৱাৰ্টাৰত যিমান লেতেৰা হৈ আছে গোটেইখিনি কৰিব লাগিব প্লাটুনত থাকিলে সেম তেনেকুৱা কাম প্লাটুনত থাকিলে আপোনালোকে গোটেই প্লাটুনটো চাফ চিকুণ কৰি ৰাখিব লাগিব তাৰে কোনো কাম ফিক্স নাথাকে আপোনালোকে নিজৰ ইচ্ছা চাফ চিকুণ কৰি ৰাখিলেই হ'ল তাতে ছাৰ থাকিব আপোনালোকৰ অফিচাৰ থাকিব অফিচাৰে দেখাই দিব কেতিয়াবা কোনখিনি চাফ কৰিব লাগে আৰু বাকী যেতিয়া দেখাই নিদিয়ে তুমি নিজৰ অফিচ হিচাপত চাফ চিকুণ কৰি থাকিলে হ'ল বাকী এছকে এইখিনিয়ে ডিউটি বাকী এক্সট্ৰা ডিউটি কোনো নাথাকে আৰু এটা কথা হ'ল যোনে মানে এছকে কাম নকৰে বা ভাবিব নালাগে যে এছকেট কৰিলে মই যিখিনি কৈছো সেইখিনি কৰিব লাগিব কিছুমানৰ যদি এক্সট্ৰা কিবা এক্সপিৰিয়েন্স আছে বা আগতে কৰি গৈছে ভাল নলেজ আছে লিখা পঢ়াতে হওক বা কিছুমান কম্পিউটাৰত হওক বা কিছুমান ড্ৰাইভিং কৰে এনেকুৱা যে এক্সট্ৰা টেলেণ্ট এটা আপোনালোকে আগৰ পৰাই লৈ আহিছে বা তেতিয়া যদি আছে টেলেণ্ট তেতিয়াহ'লে আপোনালোকে পিছলৈকে সেইটো কাম কৰিব পাৰিব যেনেকৈ আপোনালোকৰ ড্ৰাইভাৰ শিকি আহিলে আপোনালোকৰ ড্ৰাইভাৰ লাইচেন্সখন এমপিত জমা দি কিনে কেতিয়াবা ড্ৰাইভাৰ প্ৰয়োজন হ'লে আপোনালোকক কোনোবা অফিচাৰত ড্ৰাইভাৰ কৰি য'তে গাড়ী কোনোবা যাৰ যোনটো অফিচাৰৰ প্ৰয়োজন হয় আপোনালোকক কেইদিনমানৰ কাৰণে ৰাখি দিব আৰু অফিচত আপোনালোকে সোমাব পাৰিব যেনেকৈ আপোনালোকৰ অফিচত যদি কম্পিউটাৰ শিকা আছে বা আপোনালোকে লিখা পঢ়া ভাল হয় তেতিয়াহ'লে অফিচত যদি মানুহ প্ৰয়োজন হয় আপোনালোকক অফিচতো সোমাব পাৰিব অফিচিয়েলি কাম কৰিব পাৰিব বাকী অফিচিয়েলিটো আপোনালোকৰ ট্ৰেডটো এছকে থাকিব কিন্তু আপোনালোকে কামটো যিকোনো বিভাগতে কৰি থাকিব পাৰিব খালি জেনেৰেল ডিউটি যেনেকৈ বেটেলিয়নৰ ডিউটি লাগে সেনেকৈ ডিউটি নালাগিব আৰু বাকী আপোনালোকৰ চেলাৰী ক'ব গ'লে চেলাৰী সেম হয় আপোনালোকে এতিয়া নতুনকৈ যদি জইন কৰে আপোনালোকে প্ৰায় 25,000 প্লাছ পাব আৰু আমি যেতিয়া জইন কৰিছিলো 24,000 প্লাছ পাইছিলো এতিয়া ডিএটো বাঢ়ি গৈ আপোনালোকে এতিয়া 25,000 প্লাছ পাব ষ্টাৰ্টিং চেলাৰী আৰু বছৰে আপোনালোকৰ গভৰ্ণমেণ্ট ৰুলটো জানে ডিএ দুবাৰকৈ ইনক্ৰিজ হয় আৰু লগতে বছৰত ইনক্ৰিমেণ্ট এবাৰকৈ লাগে সেনেকৈ যেনেকৈ আগৰ পৰাই ৰুল চলি আহিছে সেনেকৈ ৰুল চলি যাব দৰমহাটো বাঢ়ি যাব আৰু আপোনালোকে বহুতে জানিব বিচাৰে যে ড্ৰেছ পাৰ্টি আপোনালোকে ড্ৰেছ পাবনে নাই
আৰু ড্ৰেছটো ক'বলৈ গ'লে মই প্ৰত্যেকটা ভিডিঅ'তে কৈ থাকো অসম পুলিচৰ ফৰগেটত কোনো অফিচিয়েলিকে ড্ৰেছ পিন্ধিব লাগিব বুলি কথা নাই আৰু আপোনালোকে কিছুমান নিজে ইছ্যু নহ'ব অফিচিয়েলিকে মানে কোনো আপোনালোকে যেনেকে বেটেলিয়নে এটা পেকেজ পায় জইনিং কৰাৰ লগে লগে এটা ফুল পেকেজ আহে সিহঁতৰ ড্ৰেছৰ আপোনালোকে জইন কৰিলে নেপাব আপোনালোকে নিজে নিজে বনাই ল'ব লাগিব যি আপোনালোকে ব্যৱহাৰ কৰিব বিচাৰে আৰু বাকি সেইখিনিয়ে কথা আৰু এসকে বিষয়ে আপোনালোকৰ এতিয়া হয়তো কোনো ডাউট নাথাকিব এক্সাম কেনেকৈ দিব লাগে ইন্টাৰভিউ কেনেকৈ দিব লাগে হেতু ভিডিওটো মই বনাই থাকিম বা আৰু কৈয়ে থাকাৰ পিছলৈকে বনাই যাম এসকে বিষয়ে আপোনালোকক জব প্ৰফাইল ফুল ডিটেইলছ দি দিলো আৰু যদি কিবা থাকি গল কিবা আকৌ জানিব বিচাৰে মোক কমেন্ট কৰিব আৰু আপোনালোকে নেক্সট কি টেটৰ বিষয়ে এনেকৈ জানিব বিচাৰে মোক কমেন্টত জনাব এইটো ভিডিও মই নিশ্চয় বনাই দিম যদি ভিডিওটো ভাল লাগিল মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব কাষতে থকা বেল আইকনটো বজাই ৰাখিব পিছলৈ এনেকুৱা জব ৰিলেটেড ভিডিও পাই থাকিবলৈ ধন্যবাদ